ध्यानमूलं गुरुमूर्ति पूजामूलं गुरुक्रम गुरु कृपा हि केवलम गुरु कृपा हि केवलम। সর্বপ্রথমে কৰিছোঁ পৰম আৰাধ্য প্ৰভু ঈশ্বৰৰ চৰণত সেৱা ধৰিছোঁ আৰু উপস্থিত ভক্তবৰ্গৰ বহু অপেক্ষাৰ অন্তত পুৰণি সম্পদ ৰাখিয়ে এটা জাতি বা এটা অনুষ্ঠানৰ পৰিচয় প্ৰদান কৰে। আমি পুৰণি সম্পদবিলাকক তন্নকৈ যদি বিশ্লেষণ কৰিব পাৰোঁ, এতিয়া আমাৰ অগ্ৰজসকলৰ ভাৱ ৰাখি তেখেতসকলৰ মানসিকতা সুন্দৰৰূপে প্ৰকাশান্বিত হয়। সেই পৌৰাণিক সম্পদ ৰাখি সুৰক্ষিত কৰি ৰখাৰ এটা ব্যৱস্থা আছে। সেই পৰম্পৰাৰ দক্ষিণপাট সত্ৰৰ ভঁৰালতে তেনে বস্তুখিনি আছিল। কিন্তু বৰ্তমান অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱক আমি অৱগত এই বিষয়ে কৰাত তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি এটা যাদুঘৰ দিয়াৰ প্ৰয়াস কৰিছিল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ দিনত ই পূৰ্ণতা হৈ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে তেখেতে ইয়াৰ দুৱাৰ উদ্বোধন কৰিলে। আজি আমি বৈদিক কৰ্মৰাজিৰে ৰাইজৰ দৰ্শনৰ কাৰণে ইয়াৰ দুৱাৰ মুকলি কৰি দিছোঁ। আমি আশা ৰাখিছোঁ বিশেষকৈ উঠি অহা নৱপ্ৰজন্মই ইয়াৰ ওপৰত বিশ্লেষণাত্মক চিন্তাৰে তেওঁলোকৰ জীৱন সাফল্যমণ্ডিত কৰিবলৈ সুবিধা পাব আৰু আমি সকলোকে এই যাদুঘৰ দৰ্শন কৰিবলৈ আহ্বান জনালোঁ।